লগতে বহুপদ এটো ভালকে বুজিলো ফাৰ্ষ্টত বেসিক খিনি ভালকে বুজিলো বহুপদ চলক আৰু ধ্ৰুৱকৰ যোগ বিয়োগ বা পূৰণফলৰ দ্বাৰা গঠিত ৰাশিক বহুপদ বোলে যেনে 3x² + x + 1 ইয়াত ভালকে চোৱা x হৈছে চলক আৰু 1 হৈছে ধ্ৰুৱক মানে ইয়াৰ যোগ বা বিয়োগ বা পূৰণফলৰ দ্বাৰা যি ৰাশি গঠিত হ'ব তাকে বহুপদ বোলে এতিয়া বুজিলো পদ কাক কয় হহক কাক কয় চলক কোনখিনিক মাত্ৰা ধ্ৰুৱক এইখিনি ভালকে বুজিলো ইয়াত 3x² + x + 1 ইয়াত পদ কেইটা আছে 3x এটা পদ x এটা পদ 1 এটা পদ এটো পদৰ সংখ্যা তিনটা কি পদ আছে 3x² x এটা পদ 1 এটা পদ আৰু হহক যদি আমি কো x² ৰ হহক কি মানে x² লগত যেটো আছে এটো x² ৰ হহক মানে x এত যদি হহকৰ কথা কও মানে হহক দুটা হ'ব এটা x² ৰ হহক আছে x ৰ হহক আছে x² ৰ হহক হ'ব 3 x ৰ হহক হ'ব 1 আৰু চলক ইয়াত মানে কি আছে x আছে না y আছে না z আছে ইয়াত কি আছে অনলি x আছে মানে এটোই চলক হ'ব তাৰ পিছত মাত্ৰা মানে হাইয়েস্ট ঘাত কিমান আছে এটোৰ ঘাত 1 আছে আৰু এটোৰ ঘাত 2 আছে মানে হাইয়েস্ট 2 আছে তাৰ মানে মাত্ৰা হ'ব 2 আৰু ধ্ৰুৱক ইয়াতে সংখ্যা হিচাপে কি যোগ বিয়োগ হৈ আছে কি যোগ বিয়োগ হৈ আছে 1 তাৰ মানে ধ্ৰুৱক হ'ব 1 এতিয়া বুজিলো এক পদ দ্বিপদ এইখিনি বুজিলো মানে এটা পদ থাকিলে এক পদ সেম যেনেকে 5x + 5y এটো এটা পদ আৰু যদি এটা एग्जांपल লও 5z একটা পদ এইখিনি তাৰ পিছত দ্বিপদ মানে দুটা পদ থাকিলে দ্বিপদ কয় एग्जांपल 3y + z এটো এটা পদ ত্রিপদ এটো এটা পদ মানে তিনটা পদ থাকিলে ত্রিপদ কয় এতিয়া বুজিলো রৈখিক বহুপদ দ্বিঘাত বহুপদ আৰু ত্ৰিঘাত বহুপদ সো রৈখিক বহুপদ হৈছে যি বহুপদৰ চলকৰ ঘাত 1 থাকে মানে ইয়াত x ৰ ঘাত কি আছে 1 তাৰ মানে এটো রৈখিক বহুপদ এটোত y ৰ ঘাত কি আছে 1 এটো রৈখিক হ'ব z ৰ ঘাত কি আছে 1 আছে y ৰ ঘাত কি আছে 1 আছে মানে 1 থাকিলে রৈখিক আৰু দ্বিঘাত মানে যদি চলকৰ ঘাত হাইয়েস্ট 2 থাকে কিমান আছে এটা হাইয়েস্ট 2 মানে এটো হ'ব দ্বিঘাত সেম এটোটো যদি বুজিলো হাইয়েস্ট কিমান আছে 2 মানে এটো হ'ব দ্বিঘাত এটা ত্ৰিঘাত হ'ব হাইয়েস্ট 3 থাকিবলৈ হ'ব এই চলকৰ এই ঘাত এটা কিমান আছে 3 তাৰ মানে এটো হ'ব ত্ৰিঘাত সেম এনেকা যদি আৰু এটা एग्जांपल লও x³ - 5x + 7 কিমান আছে চলকৰ ঘাত 3 মানে হ'ব ত্ৰিঘাত এতিয়া আমি অনুলিনি ভালকে বুজিলো 1 কি আছে চোৱা তলৰ কোন কেইটা ৰাহি এটা চলকযুক্ত বহুপদ আৰু কোন কেইটা নহয় তোমাৰ উত্তৰত যুক্তি দিয়া এক নম্বৰ কোৱেশ্চন আছে 4x² - 3x + কি আছে 4x² - 3x + 7 ইয়াতে চলক কেইটা আছে চোৱা এটাই আছে x এটা চলক মানে এটা চলকযুক্ত বহুপদ হ'ব সেম দুই নম্বৰটো y² + √2 চলক কেইটা আছে y আছে মানে চলক চোৱা এনেকে যদি থাকে x + y + z এটা চলক কেইটা আছে x এটা চলক y এটা চলক z এটা চলক মানে তিনিটা চলক হ'ব তে চোৱা 3 নম্বৰটো কি আছে 3 √t + t √2 এতে চোৱা এতে কি আছে √t যদি আমি √2 উঠাই দিও এটো t ৰ ঘাত 1/2 হ'ব মানে ৰুট উঠালে 1/2 হয় সেম এনেকে যদি আছে √2 এটো এনেকেও লিখিব পাৰো আমি 2 পাৱাৰত হাফ লিখিব পাৰো সেম এনেকে উঠাইছো t2 হাফ এতিয়া চোৱা বহুপদ মানে ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব কিন্তু ইয়াত আছে কি ইয়াত t ৰ ঘাত কিমান আছে 1/2 যি পূৰ্ণ সংখ্যা নহয় গতিকে এইটো বহুপদ হ'ব নোৱাৰে সেম 4 নম্বৰটো চোৱা কি আছে y + 2/y এটো কি হৈছে চোৱা y টো কি আছে হৰণ হৈছে এটো যে ওপৰত উঠাইছো এটো ঘাত কিমান আছে 1 এটো -1 হৈ যাব এটো এটা ফৰ্মুলা আছে 1/a =
ইনভাৰ্স y সৰি ইনভাৰ্স a মানে ইয়াৰ পাৱাৰত কি থাকে যেটো থাকে খালি এটো এনেকে 1 টো নিলিখিলে মাইনাস আহি যায় সেম এটো হৈছে কি আছিল ইয়াতে 1 আছিল ওপৰত উঠি গলে -1 হৈ যাব কি হৈছে y + 2y ইনভাৰ্স সো ইয়াত যদি লিখো ইয়াত টিৰ ঘাত -1 আছে যি পূৰ্ণ সংখ্যা নহয় গতিকে এই পদটো বহুপদ নহয় মানে কি আছে এটো অখণ্ড সংখ্যা আছে মানে -1 আছে এটো -1 টো অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা নহয় গতিকে এই বহুপদটো নহয় এই পদটো বহুপদ নহয় সেম 5 নম্বৰটো কি আছে চোৱা x⁻10 y³ + z⁻15 ইয়াত চলক কেইটা আছে এটা চলক দুটা চলক তিনটা চলক তিনটা চলকযুক্ত বহুপদ নম্বৰ কোৱেশ্চনটো দিছে কি দিছে চোৱা তলৰ প্ৰতিটোৰ x² সহগ মানে x² সহগ চোৱা 1 নম্বৰ কোৱেশ্চন ইয়াত কি আছে 2 + x² + x ইয়াত চোৱা x² লগত কি আছে ইয়াত আছে 2 + x² মানে x² লগত একো নাই কিন্তু এটা কি পূৰণ হৈ থাকে সদায় 1 এটা পূৰণ হৈ থাকে মানে x² সহগ হ'ব 1 তেছো 2 নম্বৰটো কি আছে 2 - x² + x³ সেম ইয়াতো x² লগত একো নাই কিন্তু এটা কি পূৰণ হৈ থাকে সদায় 1 পূৰণ হৈ থাকে কিন্তু আগত কি আছে মাইনাস সেই কাৰণে এই ইয়াত x² সহগ হ'ব -1 সেম 3 নম্বৰটো কি আছে π/2 x² + x ইয়াত x² লগত আছে π/2 ইয়াত x² লগত আছে π/2 তাৰ মানে ইয়াত x² সহগ হ'ব π/2 সেম ইয়াত কি আছে √2x - 1 ইয়াত x² নাই সেই কাৰণে ইয়াত সহগ হ'ব 0 কেনেকে 0 হয় হেতু চাই লোৱা মানে √2x - 1 মানে x² নাই সেই কাৰণে আমি 0 দি বনাই লম 0 * x² + √2x - 1 তাৰ মানে x² লত কি আছে 0 সেম 3 নম্বৰটো চোৱা কি আছে 2x - 3 * x² - 3x + 1 ইয়াতে দুটা এই মানে এই 2x ৰে এইখিনিক এবাৰ পূৰণ এবাৰ -3 ৰে এইখিনিক এবাৰ পূৰণ চোৱা কেনেকে লিখিছো 2x এইখিনি লিখিছো এবাৰ -3 আৰু কয়খিনি চোৱা এবাৰ এইটোৰে পূৰণ এবাৰ এইটোৰে পূৰণ সেম তিনটোৰে পূৰণ হ'ব এইটোৰে পূৰণ কৰিলে কি হ'ব চোৱা ইয়াত কি আছে x আছে আৰু ইয়াত আছে x² মানে ইয়াত পাৱাৰত আছে 2 আৰু ইয়াৰ পাৱাৰত আছে 1 মানে যোগ হৈ যায় এটো পূৰণ কৰিলে হৈ যাব x³ x আৰু x² পূৰণ কৰিলে হৈ যায় x³ লগত আছে 2 সেম এটোৰে পূৰণ কৰিলে 2 আৰু 3 হৈ যাব 6 + - x আৰু x পূৰণ কৰিলে x² সেম এটোৰে পূৰণ কৰিলে 2x ৰ লগত 1 পূৰণ কৰিলে 2x সেম এইটোৰ পাৰ্ট শেষ হ'ল এখানে এবাৰ এখানে চাও কি আছে -3 ৰেটৰ পূৰণ কৰিলে কি হ'ব -3x² সেম এটোৰ পূৰণ কৰিলে - প্লাস 3 আৰু 3 পূৰণ কৰিলে 9 লগত কি আছে x নেক্সট এতিয়া আৰু এটোৰ কৰিলে প্লাস - 3 লগত 1 পূৰণ কৰিলে 3 সেম এতিয়া আমি চাও কি আছে 2x³ সেমি থাকিব এতে চোৱা 6টা x² আছে মাইনাসৰ আৰু ইয়াতে মাইনাসৰ আছে 3টা x² 6টা আৰু 3টা কিটা হ'ব -1 9টা আৰু কি আছে ইয়াত কি আছে 2x আৰু ইয়াতে আছে 9x মানে ইয়াতে 2টা x আৰু 9টা x যোগ কৰিলে হৈ যাব আৰু ইয়াতে আছে -3 চোৱা এতিয়া আমাক ওলাব কি দিছে x² সহগ চোৱা x² লগত কি আছে -9 এটোই হ'ব 3 নম্বৰ কোৱেশ্চনটো কি আছে 35 মাত্ৰাযুক্ত দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা এক পদৰ একোটাকৈ উদাহৰণ দিয়া চ কেনেকৈ হ'ব কি কৈছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ সলিউশন মানে দুটা পদ হ'ব লাগিব আৰু মাত্ৰাটো হ'ব লাগিব 35 সেম এটা লিখিলে হ'ল x⁻35 এটো এটা পদ আৰু এটা পদ লিখিব প্লাস 10 লিখি দিলো দুটা এই 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ উদাহৰণ এক পদৰ
কিমান আছে সেম মাত্ৰা লিখিব দিছে 100 3x টু দি পাৱাৰ 100 মানে মাত্ৰা লিখিব সৰি এই মাত্ৰা লিখিব দিছে 100 সেম লিখি দিলোঁ 3x টু দি পাৱাৰ 100 মানে 100 মাত্ৰাযুক্ত এক পদৰ এটা উদাহৰণ 4 নম্বৰ কুৱেশ্যনটো চোৱা কি লিখিব দিছে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা আছে 5x কিউব প্লাছ 4x স্কুৱেৰ প্লাছ 7 এইটোৰ মাত্ৰা ওলাব দিছে মাত্ৰা মানে হৈছে বহুপদৰ গাত হায়েষ্ট থকা নাম্বাৰটোৱে ইয়াত হায়েষ্ট কিমান আছে 3 গাত চ' গাত কি আছে এইটোৰ গাত 1 আছে এইটোৰ গাত 2 আছে এইটোৰ গাত 3 আছে যিটো হায়েষ্ট নম্বৰ হ'ব সেইটোৱে আমাৰ মাত্ৰা হ'ব চেম ইয়াত চোৱা ঘাত কিমান আছে হায়েষ্ট কিমান আছে 2 এইটোৱে আমাৰ বহুপদটোৰ মাত্ৰা হ'ব সেম 3 নম্বৰটো চোৱা এইটোৰ কি আছে 5t ইয়াৰ ঘাত একো নাই মানে কি আছে 1 চোৱা এইটোৱে হায়েষ্ট আছে আৰু নাই সেইকাৰণে ইয়াৰ মাত্ৰা হ'ব 1 চোৱা 4 নম্বৰটো কি আছে 3 এইটো এটা বহুপদ নাই সেইকাৰণে আমি এইটো বহুপদ এটা বনাই লওঁ সেম 3x টু দি পাৱাৰ 0 কাৰণ x টু দি পাৱাৰ আমি 0 দি যদি বনাওঁ কি হ'ব চোৱা আমি জানো কি a টু দি পাৱাৰ 0 মান কি আছে 1 সেম 3x টু দি পাৱাৰ 0 মানে কি হ'ব 3x ৰ মান 1 ইনটু 3 মানে সেম আমি আগৰ মানে পাই আছোঁ সেইকাৰণে আমি এইটো 0 দি বনাই লৈছোঁ তাৰমানে ইয়াৰ মাত্ৰা হ'ব চোৱা 5 নম্বৰ কুৱেশ্যনটো তলৰ ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা মানে দিছে তলৰ বহুপদবোৰ এইবিলাকৰ পৰা আমাক ৰৈখিক দ্বিঘাত আৰু ত্ৰিঘাত ওলাব 1 নম্বৰত দিয়া আছে কি x স্কুৱেৰ প্লাছ 1 চোৱা এই ঘাত কিমান আছে হায়েষ্ট 2 আছে তাৰমানে দ্বিঘাত বহুপদ হ'ব দ্বিঘাত বহুপদ সেম চোৱা ইয়াৰ ঘাত কিমান আছে ইয়াৰ ঘাত 1 আছে ইয়াৰ ঘাত 3 আছে মানে হায়েষ্ট কি আছে হায়েষ্ট 3 সেইকাৰণে হ'ব ত্ৰিঘাত বহুপদ সেম এইটোত চোৱা ইয়াত কি আছে y প্লাছ y স্কুৱেৰ প্লাছ 4 হায়েষ্ট কিমান আছে ঘাত 2 আছে সেইকাৰণে হ'ব দ্বিঘাত বহুপদ সেম 1 নম্বৰটো চোৱা না 4 নম্বৰটো চোৱা কি আছে 1 প্লাছ x কিমান আছে ঘাত 1 আছে মানে হ'ব ৰৈখিক বহুপদ সেম 3 নম্বৰটো চোৱা কি আছে 3t মানে পাৱাৰত কিমান আছে 1 এইটো হ'ব ৰৈখিক বহুপদ সেম 6 নম্বৰটো চোৱা কি আছে r স্কুৱেৰ মানে পাৱাৰত কিমান আছে স্কুৱেৰ মানে 2 সেইকাৰণে হ'ব দ্বিঘাত বহুপদ 7 নম্বৰটো চোৱা কি আছে 7x কিউব হায়েষ্ট কিমান আছে ঘাত 3 আছে সেইকাৰণে হ'ব ত্ৰিঘাত বহুপদ